ইকুইপাথ সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ইয়াতে কনভাৰ্সনৰ আৰু কেইটামান ৰিয়েকশ্যন লৈছো। আগতে আমি বেঞ্জিনৰ কিছুমান কনভাৰ্সন চাইছিলো। এতিয়া আমি এনিলিনৰ কনভাৰ্সন লৈছো। এনিলিনৰ কনভাৰ্সন মানে এনিলিন ইজ দ্য ষ্টাৰ্টিং মেটেৰিয়েল বা ষ্টাৰ্টিং আমি সাবষ্ট্ৰেটটো যেটো ল'ম। এনিলিনৰ পৰা মই আগতে কৈছিলো বা ভিডিঅ'টো এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে হয়তো জানাও যে বেঞ্জিন ডাইএজোনিয়াম ক্লৰাইড বহুত ইম্পৰ্টেণ্ট হয়। গতিকে এনিলিনৰ পৰা ফাৰ্ষ্টতে আমি কি কৰিম, বেঞ্জিন ডাইএজোনিয়াম ক্লৰাইড বনাম আৰু তাৰপিছত আমি বেলেগ বেলেগ প্ৰডাক্ট বনাম। এতিয়া ইয়াৰ পৰা বনাইছো আমি বেঞ্জিন ডাইএজোনিয়াম ক্লৰাইডৰ পৰা আমি ক্ল'ৰ'বেঞ্জিন। দিছ ইজ ইয়ৰ ক্ল'ৰ'বেঞ্জিন। ক্ল'ৰ'বেঞ্জিনৰ ক্ষেত্ৰত কি হ'ব, যেতিয়া ক্ল'ৰিনটো লাগি যাব বেঞ্জিনত, CuCl আৰু HCl দিলে ক্ল'ৰ'বেঞ্জিন হ'ব। চেম প্ৰচিডিউৰত যদি আমি CuBr HBr দি দিওঁ তেতিয়া ব্ৰম'বেঞ্জিন লাগি যাব। কিন্তু ফ্ল'ৰিনৰ ক্ষেত্ৰত ৰিয়েকশ্যনটো অলপ বেলেগ, সেইকাৰণে মই নেক্সট ৰিয়েকশ্যনটো ফ্ল'ৰিনৰ লৈছোঁ ৰিয়েকশ্যনটো ফ্ল'ৰ'বেঞ্জিনৰ ক্ষেত্ৰত। তেতিয়া আমি HbF4 ইউজ কৰিব লাগে যদি আমি তাত বেঞ্জিন ৰিঙত ফ্ল'ৰিন আনিব খোজো ফ্ৰম ডাইএজোনিয়াম সল্ট। গতিকে এনে কিছুমান এক্সেপশ্যন থাকে কিছুমান, গতিকে নৰ্মেলবিলাকতো মনত ৰাখিবাই, এক্সেপশ্যনবিলাক মনত ৰাখিবা। তেতিয়া HbF4 দিলে আমি কি পাম, ফ্ল'ৰ'বেঞ্জিন পাম। নৰ্মেলি আমি ক্ল'ৰিন আৰু ব্ৰমিনৰ ক্ষেত্ৰত আমি CuCl বা CuBr দিলে ৰিয়েকশ্যনটো হৈ যাব। আই হোপ তোমালোকে বুজি পাইছা। এনেকুৱা ৰিয়েকশ্যন আমি কৰি থাকিম আৰু। থেংক ইউ ফৰ ৱাচিং।